হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। জয় জয়তে মোৰ আপোনালোকলৈ সশ্ৰদ্ধ প্ৰণাম, যিহেতু আপুনি মোৰ চেনেলটো ক্লিক কৰিছে। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ মই অসমৰ আটাইতকৈ মূল্যৱান গছ সাঁচি গছ। হয় বন্ধু, সাঁচি গছেই হৈছে অসমৰ আটাইতকৈ মূল্যৱান গছ, যিজোপা গছৰ মাত্ৰ এক তোলা আগৰৰ মূল্য ৩ লাখ বা ৩ লাখতকৈও অধিক। এতিয়া সেই আগৰ তোলা আপোনাৰ বাৰীতেই সৃষ্টি হ'ব। তাৰ কাৰণে লাগিব আপোনাৰ যত্ন আৰু উপযুক্ত সাঁচি গছ অৰ্থাৎ সাঁচি পুলি চিনাক্তকৰণ কৰি আপোনাৰ বাৰীত ৰোপণ কৰা। আপোনাৰ বাৰীত মন কৰিব, আপুনি যদি কেইডালমান সাঁচি গছ ৰুইছে, দুডালমান আপোনাৰ লহপহকৈ বাঢ়ি গৈছে, কিন্তু এডাল ৰোৱা ভাগেই ৰৈ আছে। কিয় এনেকুৱা হৈছে? তেনেকুৱা হ'বলৈ দিব নালাগে। বা আপুনি মোৰ এই গছকেইডাল যে দেখি আছে, এইকেইডাল মোৰ নিজা গছ। ইয়াত আপুনি যিকেইডাল ক'লা ক'লা দেখি আছে ন, এই তলৰ ক'লা ক'লা ডালটো যে দেখিছে, এই ডালটো অলৰেডি মৰি গৈছে। এনেকৈ যদি সাঁচি গছৰ ডালবিলাক মৰি যায়, তেতিয়া আপুনি বুজিব লাগিব যে আপোনাৰ গছজোপাই অধিক পানী পাইছে। যদি অধিক পানী পায়, তেতিয়াহ'লে সেই গছজোপা পাবে উফন্দি উঠা আপুনি দেখিবলৈ পাব। মানে শকত পাপ হৈ যাব। তেতিয়া সেই গছজোপা আপুনি সংৰক্ষণ কৰি লাভ নাই। কিন্তু যিজোপা গছ আপোনাৰ সাঁচি বেপাৰীয়ে এৰি থৈ গৈছে, মাল নাই বুলি কৈছে, কিন্তু গছজোপা ডাঙৰ হৈছে, তেতিয়া আপুনি সেই গছজোপাক আপদ যেন নেদেখিব, কাৰণ সেইজোপাই আচল সম্পদ। হেল্ল' বন্ধু, যদি পুলিটো হোৱাৰ লগে লগেই পোকে খাইছে, অৰ্থাৎ 2 বছৰৰ ভিতৰত পোকে ধৰিছে, তেতিয়া মানুহে ভাবে যে এইজোপা মোৰ খুব ভাল সাঁচি, পোকে ধৰিলেই। কিন্তু নহয়, সেইজোপা 5-6 বছৰৰ পিছতে মৰি যাব। কাৰণ সৰুতেই যেতিয়া গছজোপা ৰোগগ্ৰস্ত হ'ব, সেইজোপা গছত কেতিয়াও আপুনি লাখ টকাত বিকিম বুলি আশা নকৰিব, কাৰণ পোকে ধৰিলেই। যিবিলাক অঞ্চলত প্ৰচুৰ পোক আছে, প্ৰচুৰ সাঁচি খেতি আছে, তেওঁলোকে সগৌৰৱে কয় যে আমাৰ পুলি ৰোৱাৰ পিছতে পোক লাগেই আৰু। কিন্তু নহয়, সেইটোৱে আপোনাৰ খেতিডৰা নষ্টহে কৰিব। এজোপা গছত কমেও 10-15 বছৰ পিছত মাল ধৰিব লাগে। 10-15 বছৰ হ'বলৈ যাওঁতে সাঁচিজোপাৰ গোলাই হৈ যাব 4-5 ফুট। হয় বন্ধু, আপুনি যত্ন কৰিলে 10-15 বছৰত এজোপা গছ প্ৰকাণ্ড গছ হৈ যাব। আপুনি তেনেকুৱা 10টা পুলি আপোনাৰ ঘৰত ৰুৱক। মাল হৈছে নাই সেইটো প্ৰকৃতিৰ দান, সেইটোলৈ আপুনি আশা কৰি নাথাকিব। যদিও মাল নাই, সেইকেইজোপা গছতেই কিন্তু স্বাভাৱিকভাৱেই এটা সময়ত ফাটৰ সৃষ্টি হ'ব। পোক নাথাকিব পাৰে, কিন্তু ফাটৰ সৃষ্টি হ'ব। আৰু সেই ফাটবিলাকতেই ফাংগাছে আক্ৰমণ কৰিব। হেল্ল' বন্ধু, ফাংগাছৰো বহুত জাত আছে নহয়, বহুত কোৱালিটি আছে। অকল পলুটোৱে খালেই যে গছজোপাত ফাংগাছ হ'ব এনেকুৱা কথা নহয়। সেই ফাংগাছবিলাকেও সাঁচি গছেই বিচাৰি ফুৰে। যিকোনো উপায়েৰে আপোনাৰ গছজোপাত ফাংগাছ আক্ৰান্ত হ'লেই আপুনি লাখ টকা পাবলৈ সক্ষম হ'ব। এটি মাত্ৰ বালিচাহী মানুহ যদি ফাংগাছ আপোনাৰ গছজোপাত লাগে, সিয়েই তাতেই বংশ বৃদ্ধি কৰি আপোনাৰ গছজোপাৰ সময়ত
মূল্যৱান কৰি তুলিব। হেল্ল' বন্ধু, সাঁচি গছ আমি ৰোৱাহে কথা, প্ৰতিপাল কৰাহে কথা, বাকীখিনি আমি স্বাভাৱিকভাৱেই পাম। কাৰণ মালটো আমি যত্ন কৰি পেলাইনি আমি মাল বনাবলৈ গৈ যত্ন কৰাতকৈ স্বাভাৱিকভাৱে পাবৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব। গতিকে আপুনি এনেকুৱা জেগাত সাঁচি গছ ৰুৱক যে মোৰ এতিয়া এই ঢাপটোতো কেইবাজোপাও বেলেগ গছ আছে। এজোপা আম গছ আছে, এজোপা চেগুন গছ আছে, এজোপা গমাৰি গছ আছে, কেইজোপামান শিলিখা গছ আছে। সেই গছকেইজোপাতো মোৰ 7 ফুট 8 ফুট গোলাই হৈ আছে। সেই 7 ফুট 8 ফুট গোলাই হৈ থকা গছজোপাত মই কিমান পাম? 1800 বা 2000। কিন্তু আপুনি হাতেৰে মুঠি মাৰিব পৰা পুলিটোতে 2000 টকা পাব। সাঁচি গছত মূল্য আছে। এজোপা চেগুন গছত আপোনাৰ 3 পুৰুষ লাগে, মানে 250 বছৰ, মিনিমাম 250 বছৰ হ'ব লাগে, তেতিয়াই প্ৰকৃত চেগুন গছ পোৱা যায়। গতিকে আমি সাঁচি গছত কিন্তু 250 বছৰ ৰ'ব নালাগে নহয়। হয়, 250 বছৰৰ পিছত আপুনি সেইজোপা গছত 3 লাখ পাব। কিন্তু এজোপা সাঁচি গছ যদি আপোনাৰ 50 বছৰ হ'বলৈ হয়, সুদা কাঠডালতে আপোনাক দাম দিব। মানে ইয়াৰ সুদা বগা অংশটো, যিখিনি মাল নাই বুলি পেলাই দিয়া হয়, সেই বগা অংশটোতো আঁতৰ নিষ্কাশন হয়। একেবাৰে সঁচা কথা। কিন্তু মানুহে সেইখিনি কষ্ট নকৰে। যেনে এটা সময়ত আপুনি চাওকচোন, ধানবিলাক যেতিয়া মিললৈ আপুনি লৈ যায় কুটাবলৈ, ধানৰ যিবিলাক পতান ওলায়, দম দম পতানবিলাক জ্বলাই দিছিলে। কিন্তু আজি আপুনি 1 বস্তা পতান 70 টকাত কিনিব লাগিব। মন কৰকচোন, ক'ৰ দিন ক'লৈ আহিলে, এইটোতো একেবাৰে সঁচা কথা। আপোনাক পতান আনাটো দূৰৰ কথা, তেওঁলোকৰ থ'বলৈ জেগা নাই, গতিকে জ্বলাই দিছিল। কিন্তু এতিয়া আপুনি মিলত পতান এটা নাপায়। 1 বস্তা আপুনি আনিবলৈ গ'লে আপুনি পতান নাপায়। কাৰণ চালি এখন দি তাত যিসকলে পতান সংগ্ৰহ কৰে, চালি এখন দিয়ে থয়, সেইখিনি তেওঁলোকৰ ৰিজাৰ্ভেশ্যন। সপ্তাহত তেওঁলোকে 2 গাড়ী 3 গাড়ী পতান লৈ যায়, তাৰ পৰা আৰু আপোনাক পতান নিদিয়ে, কেতিয়াও নিদিয়ে। গতিকে কেনেকুৱা দিন আহিল। এই সাঁচি গছতো এই কথাটোৱেই আছে। কাৰণ সাঁচি গছৰ বগা অংশটোতো মাল ওলায়, কিন্তু এভেইলেবল যেতিয়া ক'লা মালটোৱে পাই আছে, বগা মালটো কিয় সিজাব? কাৰণ বগা মালটোত আপোনাৰ C ক্লাছৰ মাল ওলাব, দাম কম হ'ব, খাটনি বেছি হ'ব। গতিকে সেইটো তেওঁলোকে এতিয়া ইউজ কৰিবলৈ লোৱা নাই। আপুনি ডেগৰ মালিকসকলক সুধিলে কৈ দিব যে হয়, পেলনি নাযায়, বগাটোও পেলনি নাযায়, বগা অংশৰ পৰাও আঁতৰ ওলায়। গতিকে আপুনি যদি এজোপা প্ৰকাণ্ড গছ কৰিব পাৰে, 50 বছৰ বয়স যদি হৈ যায়, সেইজোপাত আপোনাৰ ৱেট কিমান হৈ যাব, সেইটো হিচাপত আপুনি দাম পাব। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ। যিহেতু এতিয়া সাঁচি গুটি সংগ্ৰহ কৰাৰ সময় ৰানিং, এতিয়া আপুনি যিমান পাৰে সাঁচি গছৰ গুটি সংগ্ৰহ কৰিব পাৰে। কাৰণ ইতিমধ্যে সাঁচি গছত গুটিবিলাক ফাটি ওলমিছে। আপুনি ভালকৈ মন কৰিলে দেখিব, মোৰ এই গছজোপাটো আপুনি ভালকৈ মন কৰিলে মই দেখিয়ে আছোঁ যে গুটিবিলাক ফাটিছে আৰু গছতে ওলমি আছে। আৰু ইয়াতে আহি কপৌ চৰাই পৰিব আৰু তললৈ সিহঁতি পৰি যাব, গুটিবিলাক পৰি যাব। আমি তলত পৰা গুটিও পচাব পাৰোঁ। এটা ওপৰৰ পৰা সৰু সৰু ডালবিলাক খুব চোকা কটাৰীখনে কাটি পেলাই নি আমি সংগ্ৰহ কৰিব পাৰোঁ। আমি মোটামুটি সংগ্ৰহ কৰিব পাৰোঁ। কিন্তু এটা কথা আপোনালোকক দেখুৱাওঁ, এই যে চব গুটি লাগি আছে, এইবোৰ গুটি লাগি আছে, এইবোৰ গুটি লাগি আছে চব। যিজোপা গছত মাল থাকে, সেই গছজোপাত কিন্তু গুটি কম লাগে, এনেকৈহে লাগিব। এইবিলাক মিঠা সাঁচি। হেল্ল' বন্ধু, কথাটো হ'ল, এজোপা ৰোগগ্ৰস্ত গছে কেতিয়াও ভাল ফল নিদিয়ে, মানে গুটি নিদিয়ে, বা তাৰ পাত উভৈনদী হৈ নাথাকে। সেইটো সঁচা কথা যে বেমাৰী মানুহ এজনে কেতিয়াও হৃষ্টপুষ্ট হৈ নাথাকে নহয়। বেমাৰী মানুহজন ক্ষীণ মীন হ'ব। ঠিক তেনেকৈয়ে যদি সাঁচি গছজোপাত
মাল থাকে, সেই খাচী গছজোপা কিন্তু দেখাত সৌন্দৰ্যৱান নহ'ব। যিমানেই মাল থাকিব সিমানেই তাৰ পাত কমি যাব, গুটি কমি যাব, গছজোপা ম্লান হৈ যাব। যদি আপোনাৰ মাল নাথাকে তেতিয়া কিন্তু গছজোপা হৃষ্ট পুষ্ট বলিষ্ঠ হৈ থাকিব। কিন্তু চূড়ান্ত কথা, মাল নাইকিয়া গছজোপাই এদিন আপোনাক 5-6 লাখ টকা দি যাব। গতিকে আপুনি অনাদৰ নকৰিব, তাত ঘাপ নিদিব, গজাল নেমাৰিব, শলখা নেমাৰিব, একোৱেই আপুনি আৰ্টিফিচিয়েল কৰিবলৈ যত্ন নকৰিব। যেতিয়া আপোনাৰ গছজোপা প্ৰকাণ্ড হৈ গ'ল, আপুনি দেখিলে যে নাই এইজোপা আৰু এতিয়া মোৰ মাল নধৰিলে, আপুনি তথাপিতো থৈ দিয়কচোন, থৈ দিয়ক। চাব সেইজোপা গছত আপুনি টকা প্ৰচুৰ পাবই পাব। আমাৰ এতিয়া কেনেকুৱা গছবিলাক বিকি আছে, এজন মানুহে এহাতেৰেই দাঙি নিব পৰা গছডাল বিক্ৰী কৰি আছে 2000, 3000, 5000 টকাত। সেইটো কাৰণে আমি লাখ টকা নাপাওঁ, কাৰণ আমি লাখ টকা পাবলৈ গৈছিলোঁ, কিন্তু আমি আধা বাটতেই ধ্বংস কৰি দিলোঁ। আপুনি দিল মেলিছিলেহে কল থকা, দিলটোকে বিকি দিলোঁ, ক'ত কল পাম? কল থকা লাগিছিলেহে, পুৰঠেই নহ'ল, আমি বিকি দিলোঁ, ক'ত দাম পাম? কল থকা সম্পূৰ্ণ পুৰঠ হ'ব লাগিব, পুৰঠ হোৱাৰ পিছত একেবাৰে তাৰ শিৰবিলাক পুৰ হৈ যাব লাগিব, তাৰ বুটা যিটো নাভি বুলি কয় তাৰ নাভিটো সৰিবলৈ আৰম্ভ কৰিব লাগিব, দুটা এটা কল গছজোপাতেই ৰং ধৰিব লাগিব, তাৰ পাছত সেইজোপা গছৰ কল আপুনি কাটি সেই জাহাজী কল থকা বিকিবলৈ নিয়কচোন, থপা থপি কৰিব, খাই কিমান মিঠা লাগিব। আমাৰ খাচী গছতো ঠিক তেনেকুৱাই হৈছে, গছজোপা হৈছেহে, আমি 3000 টকা বা 5000 টকা আমাক দি দিলে আৰু আমি দিয়ে দিলোঁ, 5000 টকা আমি বহুত বুলি ভাবিলোঁ, তেতিয়াহ'লে আমি ক'ত লাখ টকা পাম? কাৰণ গছজোপাত আমি 10,000 পালে যদি বহুত বুলি ভাবোঁ, 5000 পালে যদি বহুত বুলি ভাবোঁ। হেল্ল' বন্ধু, খাচী খেতি ইমান সহজো নহয়। মই আপোনালোকক খাচী গছৰ বিষয়ে বহুত অৱগত কৰি আহিছোঁ, আৰু অসংখ্য খাচী গছৰ কথা জানিবলৈ আছে। আপোনাৰ অভিজ্ঞতা হ'বই লাগিব, আপুনি খাচী গছৰ বিষয়ে অধ্যয়ন কৰিবই লাগিব, আৰু আপুনি খাচী গছজোপা সদায় লক্ষ্য কৰি থাকিবই লাগিব, তেতিয়াহে আপুনি প্ৰচুৰ টকা পাব। আৰু এটা কথা কিন্তু সঁচা কথা যে খাচী গছত এটা ভাল সুবিধা আছে যে আপুনি গৰু পোহক, ছাগলী পোহক, হাঁহ পোহক, পাৰ পোহক, আপুনি প্ৰত্যেক দিনে সিহঁতক এঘণ্টা হ'লেও সময় দিব লাগিব। এজনী যদি আপুনি জাৰ্চি গৰু পোহে তেতিয়া আপুনি অন্ততঃ 2 ঘণ্টা সিহঁতক সময় দিব লাগিব। আপোনাৰ নিজৰ সময়ৰ মাজৰ পৰা 2 ঘণ্টা আপুনি সময় সিহঁতক দিব লাগিব। ছাগলী পুহিলেও আপুনি 2 ঘণ্টা 1 ঘণ্টা সময় সিহঁতক দিবই লাগিব। কিন্তু খাচী গছক আপুনি এদিনেই সময় দিলেই হৈ গ'ল, বাৰু বৰ বেছি 10 মিনিট বা 15 মিনিট সপ্তাহত দিলেই হৈ গ'ল। সেইটো কেনেকৈ? আপুনি গছজোপা গুৰিলৈ যাওক, দেখিব যে লতা এডাল বগাই গৈছে, কলীয়া লতা এডাল বগাই গৈছে বা ভেবেলী লতা এডাল বগাই গৈছে, আপুনি কাটি থৈ আহক, 2 মিনিট। আপোনাৰ যদি দেখিলে যে গছজোপা গুৰিটোত অলপ জেকি আছে, আপুনি কোৰখন লৈ ধুনীয়াকৈ চাফা কৰি দিয়ক, সপ্তাহত নহয় মাহেকত এদিন দিলেও হ'ল, এদিন মাত্ৰ যাওক। এনেকৈ আপুনি এবছৰত গছজোপাক 1 ঘণ্টামান সময় দিব লাগিব। এজোপা গছক এবছৰত 1 ঘণ্টামান সময় আপুনি দিব পাৰে, নিদিলেও আপত্তি নাই, কিন্তু লতা হ'লে কাটিবই লাগিব। গছজোপাত যদি আপোনাৰ লতা হয়, সেই লতাবিলাক যদি আপুনি কাটি নিদিয়ে, সেই গছজোপাত কিন্তু আপুনি সাংঘাতিক লোকচান কৰিব, কাৰণ গছজোপা গ্ৰ' নহ'ব। হেল্ল' বন্ধু, মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ, আকৌ লগ পাম, ধন্যবাদ।